মানুহজন আৰু সেই ল'ৰা ছোৱালী মুখাত সেই যেনে তেনে দিহা এটা লগাল সেই অযোধ্যাত থকা হ'লে আজিলৈকে প্ৰাণ মাৰিলেহেঁতেন বুজিছ। এতিয়া সেই যি এপদ লামজাপুত বাকী আছে সেই তাক লৈ পশ্চিমত থকা পৰিয়ালটোৰ ওচৰলৈ যাওঁ ব'ল। মন যাম কাইটি তই ঠিকে কৈছ। এই চকুৰ আগতে এই দিনবোৰ কেনেকৈ সলনি হৈ গ'ল চাচোন। এই অজৰ মহাৰাজৰ দিনত এই ঠাইতে এই কম ভোগ কৰিলোনে এই মাছ কাছ গাখীৰ বিধে বিধে ফল সেই তোক কৈছো সেই বছৰটো নধৰা হৈ থাকে কোনো মুখতে নিদিয়ে ন সকলো সেই গছৰ সতেজ ফলটোহে কৰ দিন কলৈ গ'লো এই সকলো হৈছে এই আগতে অবৰ মহাৰাজ অতি কমেও এমাহ দুমাহ মূৰত আহে এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা আৰু এই নিজুৰ আপত্তি নাক নিজ মুখেৰে শুনে তোৰ অভাৱে হওক দুখী নিচাৰকে হওক এই ঠাইতে খানা খা। এতিয়া নটা কি চাবা সেই ৰূপৱতী ৰাণী এজনী লৈ প্ৰজাসকলৰ সুখ দুখৰ কথাটো জানেনে ৰাজ্যত কি ঘটিছে ৰজাই ক'বই নোৱাৰে। সেইকাৰণে এই আগলে খাবলে খুটিবলৈ পিণ্ড দিবলৈ কেনেবাকৈ যদি ৰজাৰ কাণত পৰে তোৰে মোৰে লেঠা